স্বাধীনতা দিৱসৰ দিনাই শিৱসাগৰত বিধায়ক অখিল গগৈ বহিল অন্নখনত। 19 জুলাইৰ ভয়ংকৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ন্যায়ৰ দাবীত আজি 15 আগষ্টৰ দিনা এক অন্নখন কাৰ্যসূচী ৰূপায়ণ কৰে বিধায়ক অখিল গগৈ। আজি পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা হয় এই অন্নখন কাৰ্যসূচী। 19 জুলাইৰ বিধ্বংসী ৰূপৰ পৰা আজিও সম্পূৰ্ণকৈ মুক্ত হ'ব পৰা নাই শিৱসাগৰ সহ উজনি অসমৰ বিস্তীৰ্ণ অঞ্চল। গৃহহাৰা সৰ্বশ্ৰান্ত বন্যতৰ দুখ দুৰ্দশাক লৈ 15 আগষ্টৰ পবিত্ৰ দিনটোতেই পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ অনুষ্ঠিত হ'ব এক বিশাল অন্নখন কাৰ্যসূচী। আজি ভাৰতৰ স্বাধীনতাৰ 80তম দিৱস আমি উদযাপন কৰিছোঁ, স্বাধীনতা দিৱস। কিন্তু যি সময়ত সমগ্ৰ ভাৰতৰ মানুহে 80তম স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰিছে, আনন্দ কৰিছে, সেই সময়ত আমি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহে স্বাধীনতা দিৱসৰ সেই আনন্দ উপভোগ কৰিব পৰা নাই। যোৱা 19 জুলাই তাৰিখৰ দিনা আমাৰ এই তিনিখন জিলাত যি মহাপ্ৰলয় আহিলে, 1750 চনত দিখৌ উপত্যকাত এনেকুৱা মহাপ্ৰলয় আহিছিলে। 1750 চনৰ পাছৰ এইটো প্ৰথম মহাপ্ৰলয়, যিটো 1950 চনৰ বৰ ভূমিকম্পতকৈ বেছি ডাঙৰ প্ৰলয় হৈছে। ইমান ডাঙৰ প্ৰলয় হোৱাৰ পাছতো এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নাহিল, না প্ৰধানমন্ত্ৰী আহিল, না গৃহমন্ত্ৰী আহিল। গতিকে এই গোটেই সমস্যাটোক, ইমান ডাঙৰ প্ৰলয়টোক আমি এটা নেশ্যনেল ডিজাষ্টাৰ, এটা ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰাৰ দাবীত আজিৰ এই অনশনৰ কাৰ্যসূচী, দিনজোৰা অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই অনশন কাৰ্যসূচীৰ পৰা চৰকাৰৰ ওচৰত সৰব হৈ পৰিব 21টাকৈ দাবী। তাৰে মাজৰ 3টা মুখ্য দাবীসমূহ হ'ল: 19 জুলাইৰ মহাপ্ৰলয়ত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা এককালীন সাহায্য বা ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব। আমাৰ দাবীটো হ'ল যে অসমৰ 3খন জিলাৰ যিমানটা পৰিয়ালৰ ঘৰত এনেকৈ পানী উঠি ধ্বংস হৈ গ'ল, প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ আৰু প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানক 10 লাখ টকাকৈ ক্ষতিপূৰণ। এইটো হ'ল আমাৰ প্ৰধান দাবী যে প্ৰত্যেকটো পৰিয়াল আৰু প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানক 10 লাখ টকাৰ ক্ষতিপূৰণ আমাক লাগিব। এই দাবী আমি উত্থাপন কৰি আজিৰ এই অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই বিৰাট বিপৰ্যয়ৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰি দোষীক শাস্তি দিয়াৰ বাবে CBI তদন্ত ঘোষণা কৰিব লাগিব। আমাৰ তৃতীয় কিন্তু গুৰুত্বপূৰ্ণ দাবীটো হ'ল এই ঘটনাৰ তদন্ত হ'ব লাগে। কিয় এই ঘটনা ঘটিবলৈ পালে তাক আমাক CBI তদন্ত লাগে। সকলো কথাতে চৰকাৰে CBI কৰি থাকে, কিন্তু লাখ লাখ মানুহৰ যেতিয়া ক্ষতি ধ্বংস হৈ গ'ল, তেতিয়া তেওঁলোকে কিয় CBI তদন্ত ঘোষণা নকৰে? অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এইটো এটা ক্লাউড বাৰ্ষ্টৰ ঘটনা, ডাৱৰ বিস্ফোৰণৰ ঘটনা। কিন্তু ক্লাউড বাৰ্ষ্ট তাক কয় যেতিয়া 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হয়। সেইদিনা নাগালেণ্ডত বৰষুণ হৈছিলে, তেওঁ কৈছিলে যে নাগালেণ্ডত ক্লাউড বাৰ্ষ্ট হৈছে। সেইদিনা নাগালেণ্ডত বৰষুণ হৈছিলে 24 ঘণ্টাত 137 মিলিমিটাৰ, অৰ্থাৎ ক্লাউড বাৰ্ষ্ট নহয়, সাধাৰণ বৰষুণ। আৰু ইতিহাসত তাতকৈ বহুত বেছি ডাঙৰ ডাঙৰ বৰষুণ নাগালেণ্ডত হৈ আছে, কিন্তু এনেকুৱা ধৰণৰ দুৰ্যোগ হোৱা নাছিল। এই দুৰ্যোগ এইকাৰণেই হ'বলৈ পালে যে আমাৰ কিছুমান চৰকাৰী পক্ষৰ বিজেপিৰ মন্ত্ৰী, বিধায়ক আৰু নেতাই চিণ্ডিকেট কৰি নাগালেণ্ড পাহাৰত ব্যাপক ৰূপত কয়লাৰ খনন সংঘটিত কৰিছে। বানত ধূলিসাৎ হোৱা 3খন জিলাৰ সকলোৱে ৰাজহুৱা আন্তঃগাঁথনি, ভঙা ৰাস্তা ঘাট আৰু দলংসমূহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গোটেই ৰাজ্যখনৰ যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি ভাগি গ'ল। আন্তঃগাঁথনি মানে আমাৰ ৰাস্তা পদূলি ভাগি গ'ল, দলং ভাগি গ'ল। মোৰ সমষ্টিৰ কমেও 60% ৰাস্তা ভাগি শেষ হৈ গ'ল, 60% ৰাস্তা ভাগি শেষ হৈ গ'ল। নাই আৰু ৰাস্তা পদূলি অৱস্থা বেয়া, দলং ভাগিছে। আৰু এই সময়খিনিত আমাৰ শিক্ষানুষ্ঠান ধ্বংস হৈছে, আমাৰ অংগনবাদী কেন্দ্ৰ ধ্বংস হৈছে, আমাৰ ধৰ্মীয় প্ৰতিষ্ঠান ধ্বংস হৈছে আৰু ৰাজহুৱা প্ৰতিষ্ঠানবিলাক ধ্বংস হৈছে। প্ৰশাসন তথা চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাই উত্থাপন কৰা এই 3টা মুখ্য দাবী চৰকাৰে গ্ৰহণ কৰিবনে? নে 15 আগষ্টৰ এই অনশন কাৰ্যসূচীয়ে এক বিশাল গণ আন্দোলনৰ ৰূপ ল'ব? সেয়া সময়ত হ'ব লক্ষণীয়।
তো এইবিলাকৰ পুনৰ নিৰ্মাণৰ কাৰণে অন্তত পক্ষে আমাৰ শিৱসাগৰ জিলাৰ কাৰণে 1000 কোটি টকা ঘোষণা কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে। তো এই দাবীৰ ভিত্তিত আজি আমাৰ এই অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু যেতিয়ালৈকে আমি ন্যায় নাপাম তেতিয়ালৈকে আমাৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব। শিৱসাগৰৰ পৰা মুছাফিৰ আলী ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।